হেল্ল' এভৰিৱান, এয়া চাওকচোন ইমান মানুহ আহিছে গধূলি সময় এইটো। আৰু মই আপোনালোকক জনাম যে কি মই ক'ত গৈ আছোঁ। আৰু ইয়াৰ মই ট্ৰেইন ষ্টেচন পালোহি। এতিয়া ৰাতি 8:40 মান হৈছে। মোৰ ট্ৰেইন আছে 9টা মানত। আৰু এতিয়া মই আপোনালোকক ক'ম যে কি মই উৰিষ্যা গৈ আছোঁ। গতিকে উৰিষ্যাত মই ক'ত ক'ত ফুৰিলোঁ চব দেখাম। আৰু এতিয়া মই ট্ৰেইনত উঠিলোঁ আৰু এতিয়া বাজিছে 9:30 মান। আৰু একচুৱেলি মই আপোনালোকক দেখাম যে কি মই ক'ত উৰিষ্যাৰ কি ফুৰিলোঁ, সৰুতছে সৰু জেগা দেখাবলৈ ট্ৰাই কৰিম। যদিও সময় কম কিন্তু ফুৰিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকক মই জনাই থাকিম। গতিকে সেইটো কাৰণে আপোনাক ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া চাওক, ৰাতিপুৱা এক কাপ কফি, আৰু যিহেতু মোৰ লগত সদায় কিতাপ থাকে। আৰু এই বাহিৰৰ পৰিৱেশবোৰ চাওকচোন, যেতিয়া বাহিৰৰ পৰিৱেশ চাই কফি কাপ আৰু কিতাপ এখন পাই কি ভাল লাগে নহয় জানো। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। আৰু আপোনালোকে যি চাব খুজিছে মোক জনাব যে কি আপোনালোকেও যদি আহি পাইছে বা মোক ক'ব যে কি ফুৰিলে ভাল লাগিব, মোক জনাই থাকিব। যিহেতু মই উৰিষ্যাত আগত আহি পোৱা নাই, বেলেগত গ'লেও বেলেগত মই যাই পাইছোঁ, বাট উৰিষ্যা মোৰ ফাৰ্ষ্ট টাইম এক্সপ্ল'ৰ কৰা। গতিকে আপোনালোকে মোক জনাব কি ফুৰিলে ভাল লাগিব যদি আপোনালোকে আগতে গৈ পাইছে। আৰু মোৰ থ্ৰুদিও মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যে কি মই ক'ত ফুৰিছোঁ, কি কৰিছোঁ সকলোখিনি। মই এতিয়া আপোনালোকক ট্ৰেইনৰ পৰাই কৈ আছোঁ আৰু আজি ৰাতি গৈ চাগে পাম। আৰু এতিয়া এয়া চাওকচোন আপোনালোকক, এতিয়া 11:20 মান হৈছে। গতিকে 11:20 মানত এতিয়া ট্ৰেইনতে বহি আছোঁ বা বেলেগ ষ্টেচন আহি আছে। গতিকে কিন্তু ইখন ট্ৰেইন মই বেলেগ যিমানত উঠিছিলোঁ ইমান নৰখে বা ফাষ্ট চলে। মোৰ ফেমিলি হয়, মই ফেমিলিৰ লগত আহিছোঁ। সেয়া চাওকচোন, মই বেলেগ এটা বস্তু পেকেজিংটো চাওকচোন। বাদামৰ পেকেজিংটো আমাৰ অসমত মই এনেকুৱা দেখা নাই বাৰু। আপোনালোকে দেখিছে যদি ক'ব, মই দেখা নাছিলোঁ। বাট ভাল লাগে আৰু নতুন পেকেজিং বা নতুন বস্তু। মোৰ ভণ্টি হয়, গতিকে আমি বাদাম বা যি কিবা ইউনিক বস্তু দেখা পালেই লৈছোঁ। আৰু যিহেতু দুজনীয়ে আমি খাই বা এক্সপ্ল'ৰ কৰি ভালেই পাওঁ, গতিকে জনাবচোন আপোনালোকে এনেকুৱা আগতে দেখিছে নেকি। মই মেইনলি পেকেজিঙৰ কথাটো কৈছোঁ, বাদামটো চবেই দেখিছেই বাৰু, পেকেজিংটোৰ কথা কৈছোঁ। পেকেজিংটো মোৰ ভাল লাগিছে মানে নৰ্মেলতকৈ। এয়া একচুৱেলি আপোনালোকৰ ট্ৰেইনৰ পৰা মোৰ ভইচটো আহিছেনে নাই মই গম নাপাওঁ, বাট মই আপোনালোকক সকলোখিনি ভালকৈ কথা ক'বলৈ ট্ৰাই কৰি আছোঁ। এইটো মোৰ আপোনালোকৰ ষ্টাৰ্টিং জাৰ্ণিৰ পৰাই দেখাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে এতিয়া ক'ব যে কি জেগা চাব বিচাৰে। আৰু এয়া চাওকচোন, তাৰে চিঙৰাও ট্ৰাই কৰি চালোঁ আমি এতিয়া কি ট্ৰাই কৰা নাই। গতিকে প্ৰতিটো ষ্টেটৰ কিবা যদি আমি ইউনিক পাইছোঁ লৈছোঁ। কাৰণ যেতিয়া ট্ৰেইনটো পাছ আউট হয় বা ষ্টেচনত ৰখে, নতুন জেগাৰ ষ্টেচন পায় আৰু তাৰে নতুন কিছুমান স্পেচিয়েল বস্তু খাবলৈ পায়। গতিকে আমি এতিয়া চিঙৰা ট্ৰাই কৰিলোঁ। ৱেষ্ট বেংগলৰ আছিলে। আমি বেয়া পোৱা নাই, ভণ্টিও বেয়া পোৱা নাই। গতিকে চিঙৰাটো খাইতো ভালে লাগিলে। আমাৰ তাতকৈ অকণমান টেষ্টটো মই বেলেগ পাইছোঁ, কিন্তু অলপ স্পাইচিনেছটো বেলেগ পাইছোঁ বাৰু। বাট আপোনালোকে জনাব। তাই কিবা কৈয়ে আছিলে, গতিকে তাই একদম কিবা কথা কৈ থাকিব বা মই যি টেষ্ট কৰোঁ তাইও কৰিব, বা তাই টেষ্ট কৰা বস্তুটো মোকো লাগে, এনেকুৱাতে আমাৰ চবৰে হয় বাৰু তেনেকুৱা। গতিকে যদি ভণ্টি যে আপোনালোকে জানে কেনেকুৱা কি হ'ব পাৰে। মই মাহঁতো শুই আছে, দেউতাহঁতো শুই আছে। গতিকে আপোনালোকক দেখাব। এয়া চাওকচোন, এতিয়া ট্ৰেইনৰ পৰা অলপ নমিলোঁ, যিহেতু বহুত টাইমৰ পৰা ট্ৰেইনৰ ভিতৰতে আছোঁ। গতিকে যোৱা কালিৰ পৰা ট্ৰেইনৰ ভিতৰতে আছোঁ। গতিকে অকণমান আপোনালোকক ষ্টেচনবোৰ দেখাওঁ। এইটো দুৰ্গাপুৰ বুলি ষ্টেচন এটা আছে, বহুত ডাঙৰ ষ্টেচন হয়। আপোনালোকে আহি পাইছে যদি ক'বচোন। এইটো দুৰ্গাপুৰ হয় ষ্টেচনটো। গতিকে এইটো ভালেও ডাঙৰ মানে ষ্টেচনটো। আৰু মই তাতে কি নতুন আছে মই চাই আছিলোঁ, একচুৱেলি কিবা নতুন বস্তু পায় নেকি।